বানৰ সমান্তৰালভাৱে বিহালীত বৰগাম নৈৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। খহনীয়াৰ কবলত বিঘাই বিঘাই বৰভিল চাহ বাগিচাৰ ভূমি, যাৰ ফলত বাগিচাখনত কৰ্মৰত চাহ শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ প্ৰতি নামিছে ভাবুকি। বিগত 15 বছৰ ধৰি চাহ বাগিচাখনৰ কেইবা বিঘাও ভূমি খহনীয়াত জাহ গৈ আছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে। নীলবাৰী অঞ্চলত দীৰ্ঘদিনৰ পৰা হৈ অহা খহনীয়া ৰোধৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। হয়, দেখিছে আমাৰ পিছফালে বৰগাং নদীৰ গৰাখহনীয়াত বৰবিল চাহ বাগিচাখন বিঘাই বিঘাই জাহ গৈছে আৰু এই কথাবিলাক আমি বাৰম্বাৰ জিলা প্ৰশাসনক অৱগত কৰি আহিছোঁ। আৰু আমাৰ যিগৰাকী প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াৰ ঘৰৰ কাষতে লাগি আছে আমাৰ বৰবিল চাহ বাগিচাখন। আৰু আজি 15-16 বছৰ ধৰি এই ধৰণে বৰগাং নদীৰ গৰাখহনীয়াত বাগিচাখন জাহ গৈছে আৰু যাৰ কাৰণে আমি দেখিছোঁ যে ভৱিষ্যত দিনত আমাৰ হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ জীৱনলৈ যে সংকট নামি আহিব সেইটো স্পষ্ট হৈ পৰিছে। গতিকে আমাৰ যিগৰাকী বিধায়ক আছিল তেওঁ আগত কেবিনেট মন্ত্ৰীও হৈছিলে, তাৰ পিছতো কিন্তু এই বাগিচাখন ৰক্ষা কৰিবৰ কাৰণে প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আচলতে যিমানবাৰ বৰগাং নদীৰ গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে যিমান স্কিম আহিছে তেওঁলোকে সদায় আচলতে আমাৰ গাংমৌথান ফালে তেওঁলোকে বান্ধৰ ব্যৱস্থা কৰিছে, কিন্তু বৰবিল চাহ বাগিচাত প্ৰটেকশ্যন দিবৰ কাৰণে তেওঁলোকে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু যাৰ কাৰণে ইতিমধ্যে বহুত হেক্টৰ চাহ বাগিচা বৰগাং নদীত জাহ গৈছে আৰু এতিয়া চাহ শ্ৰমিকসকলৰ ভৱিষ্যত অন্ধকাৰ ফালে গতি কৰিছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেখেতে সোনকালে আহক আৰু বৰবিল চাহ বাগিচাখন আচলতে বিহালী সমষ্টিৰ যিটো কেন্দ্ৰবিন্দু বৰগাং চেণ্টাৰৰ লগতে লাগি থকা এখন চাহ বাগিচা আৰু এই বাগিচাখনত হাজাৰ হাজাৰ চাহ শ্ৰমিকে ইয়াত কৰ্মৰত হৈ আছে